হয়, মই বৰ্তমান উপস্থিত আছোঁ জুৰগাঁও অঞ্চলত। কিছুদিনৰ আগতে আমি ইয়াত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এই জুৰগাঁও অঞ্চলত বিভিন্ন গছত দেখা পোৱা গৈছিল বিভিন্ন প্ৰজাতিৰ চৰাই। মই তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাম যে আজি ৰাতিপুৱাৰ পৰা যি বতাহ বৰষুণ আহিছিল, এই বতাহ বৰষুণ অহাৰ ফলত বিভিন্ন প্ৰজাতিৰ চৰাই যি তেওঁলোকৰ বাঁহ আছিল, বাঁহৰ পৰা নামি আহিছিল, পৰি গৈছিলগৈ আৰু পৰি যোৱাৰ ফলত এনেকৈ এই জুৰগাঁও অঞ্চললৈ কিছু প্ৰকৃতিপ্ৰেমী মঞ্চৰ কিছু সদস্য আছে। তেওঁলোকে সেই যি বিভিন্ন প্ৰজাতিৰ বগলী আছে, বিভিন্ন প্ৰজাতিৰ চৰাই আছে ইয়াত, তেওঁলোকে সেই চৰাইবোৰ আনি এতিয়া তেওঁলোকে পৰিচৰ্যা কৰি আছে। দেখিবলৈ পাইছে এই জুৰগাঁও অঞ্চলতে আমি আগত আমি এটা নিউজ কৰিছিলোঁ। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত বাঁহ লৈছিল আৰু আজি যাক বতাহ ধুমুহা আহিল, এই বতাহ ধুমুহাত যি চৰাই বাঁহ আছিল তাৰ পৰা সকলো তললৈ পৰি আহিলে। পৰাত বহুতো চৰাই ইয়াত মৃত্যু হৈছে। ইয়াৰে কিছু যুৱক আছে, প্ৰকৃতিপ্ৰেমী মঞ্চৰ কিছু যুৱকে এই চৰাইবোৰ এতিয়া পৰিচৰ্যা কৰি আছে। মোৰ লগত আছে সদস্যসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিমান চৰাই আজি গোটেই পৰিৱেশটো বৰ মৰ্মান্তিক এটা দৃশ্য। ঘূৰ্ণী বতাহ ইমান জোৰেৰে বলিছে, ঘৰৰ পৰা ওলাব নোৱাৰা এটা পৰিৱেশ হৈছে আমাৰ। কিন্তু মনটো তালৈ আহিছে, কাৰণ কিছুদিনৰ আগতে আপোনালোকে আহিছিলে, বাতৰি সম্প্ৰচাৰ কৰিছিলে। যথেষ্ট চৰাই আছে। তাতে কণীবোৰৰ পৰা আমাৰ চকুৰ আগত নিজে দেখিছোঁ, কণীবোৰ সুলকি পৰিছে। তাত পোৱালিবোৰ হ'ব লগা পোৱালি ভাঙি পৰিছে, ভাঙি ধপধপাই মৰিছে। গোটেই আপোনাৰ প্ৰায় ৰাতি 3টামান বজাৰ পৰা এইটো কণ্ডিশ্যন হৈছে। তেতিয়াৰ পৰা পোৱালি পৰি আছে, জঠৰ হৈ পৰি আছে, বহু পোৱালি তাত মৰি আছে। গোটেইখিনি দেখাৰ পিছত কোনো হৃদয়ৱান মানুহে চকু পানী নটুকাকৈ থাকিব নোৱাৰিব। এনেকুৱা এটা বেয়া পৰিৱেশ হৈছে তাত। আমি পৰা পোৱালিকেইটা যিকেইটা বাচি আছে উদ্ধাৰ কৰি লৈ আনিছোঁ। তাৰপৰা পাওঁনে নোৱাৰো নাজানো। আমি যত্ন নাস্তিক চেষ্টা কৰিম, ৰাতি দিনে একাকাৰ কৰি কাম কৰিম। আমাৰ প্ৰধান সম্পাদকে মুখ্য ভূমিকা এই ক্ষেত্ৰত পালন কৰিছে। তেওঁ যথেষ্ট এই ক্ষেত্ৰত আগবঢ়া মানুহ। তেওঁ ইয়াৰ আগত বৰটোকোলা হৈ গৈছে। এইকেইটা পোৱালিৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট গুৰুত্ব দি আছে। আমি হ'লেও লাগি আছোঁ, গোটেই ল'ৰাবোৰে লাগি আছোঁ। ইহঁতক যেনেকৈ নহওক অন্ততঃ যদি 50% উদ্ধাৰ কৰি ইহঁতক যেনে তেনে মুকলি আকাশত মেলি দিব পাৰোঁ, আমাৰ জীৱনৰ সাৰ্থকতা হ'ব বুলি ভাবিলোঁ। অতি হৃদয়বিদাৰক ঘটনা দেখিবলৈ পাইছে। আজি কালিৰ পৰা অহা যি ধুমুহা বতাহত যি পক্ষীকুল আছে, পক্ষীকুলসকল যিয়ে জুৰগাঁও অঞ্চলত বিভিন্ন অঞ্চলত গছত তেওঁলোক বাঁহ লৈ আছিল আৰু তেওঁলোকে পৰিচৰ্যা কৰি আছিলে। এতিয়া দেখিবলৈ পোৱা গৈছে যিসকল যি পক্ষী আছে, পক্ষীসকল বিভিন্ন বাঁহৰ পৰা পৰিছে, তেওঁলোকক এই বৰ্তমানে চোৱা চিতা কৰি আছে। মোৰ লগত আছে আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা ক'ব, কিমান পক্ষী মৃত্যুবৰণ কৰিছে? বৰ্তমান আমি যি অৱস্থাত এতিয়া ৰাখিছোঁ পোৱালিবিলাক, ইয়াৰ পৰা কমেও এতিয়ালৈ আপোনাৰ 10-15টামান মৰি গৈছে। আৰু বাকী থকাখিনিক আমি যিমান পাৰোঁ সুস্থ কৰাৰ চেষ্টা কৰিছোঁ আৰু কৰি যাম, যাতে সিহঁতক আমি সোনকালে মুক্ত আকাশত এৰি দিব পৰা অৱস্থালৈ আনিব পাৰোঁ। তাৰে চেষ্টা আমি বৰ্তি ৰাখিম। নিশ্চয়কৈ দেখিবলৈ আছে। আনটোফালে দেখিছে, আনটোফালেও বিভিন্ন প্ৰজাতিৰ বগলী আছে ইয়াত। সকলো গাঁৱৰ সকলো যুৱক ওলাই আহি এতিয়া বৰ্তমান পক্ষীকুল যি বিভিন্ন প্ৰজাতিৰ পক্ষীকুল আছে, পক্ষীকুল তেওঁলোকক আহাৰ গ্ৰহণ কৰাই আছে আৰু সকলো লোক এনেকৈ ওলাই আহি বৰ্তমান নিজৰ কামত ব্যস্ত হৈ আছে।